আমি দুটা ক্যাটেগরিত আছে। ফার্স্ট ক্যাটেগরি হল আমার এলপি ইউপি ইয়ার কারণে যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সি টোটাল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যেটা এসআইও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছো। আৰু ওচিৰে আমি এই 984 পোষ্ট যেটো আছে এলপি ইউপি যেসকল টেট কোৱালিফাইড আমাৰ ক্যান্ডিডেট আছে এওঁলোকৰ আমাৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছো আমাৰ স্ক্ৰুটিনি এণ্ড সিলেকশ্যন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেণ্টছবিলাক তন্নকে ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছো মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট টিচাৰ এপইণ্টমেণ্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে এওঁলোকৰো আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশ্যনিষ্ট আছে ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে একেসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছো। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিম আৰু ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ সাকসেসফুল কোৱালিফাইড এই টিচাৰ মানে কি ক্যান্ডিডেট বিলাকক টিচাৰৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব। এপইণ্টমেণ্ট পিয়ৰলি ট্ৰান্সপাৰেণ্ট হ'ব আৰু অন দি বেচিছ অফ মেৰিট এপইণ্টমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিম। আমি দুটা ক্যাটেগরিত আছে। ফার্স্ট ক্যাটেগরি হল আমার এলপি ইউপি ইয়ার কারণে যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সি টোটাল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যেটা এসআইও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছো। আৰু ওচিৰে আমি এই 984 পোষ্ট যেটো আছে এলপি ইউপি যেসকল টেট কোৱালিফাইড আমাৰ ক্যান্ডিডেট আছে এওঁলোকৰ আমাৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছো আমাৰ স্ক্ৰুটিনি এণ্ড সিলেকশ্যন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেণ্টছবিলাক তন্নকে ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছো মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট টিচাৰ এপইণ্টমেণ্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে এওঁলোকৰো আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশ্যনিষ্ট আছে ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে একেসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছো। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিম আৰু ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ সাকসেসফুল